আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ গণিতৰ দ্বিতীয় অধ্যায় বহুপদ। আৰম্ভ কৰাৰ আগতে তোমালোকে এই চেপ্টাৰটোৰ ইন্ট্ৰডাকশ্যন খিনি চাই লোৱা। ইন্ট্ৰডাকশ্যন খিনি এইটো এটা দ্বিঘাত বহুপদ বুলি কোৱা হয়। চোৱা, ax² প্লাছ bx প্লাছ c এইটো এটা দ্বিঘাত বহুপদ। ইয়াতে চোৱা, এই a টো যে আছে, এইটো হল x² ৰ সহগ, x² ৰ সহগ, আৰু এই b টো যে আছে, b টো হল x ৰ সহগ, আৰু c টো কি হয়, ধ্ৰুবক পদ। এইখিনি বেছিক বস্তু তোমালোকৰ আগতে চেপ্টাৰটো আৰম্ভ কৰাৰ আগতে জানি ল'ব লাগিব, অনুশীলন কৰাৰ আগতে। তাৰপিছত চোৱা, ইয়াৰ পৰা এইটোৰ পৰা আমি x ৰ ভেলু কেইটা পাম, দুটা পাম, যিহেতু এইটো কি দ্বিঘাত বহুপদ। x ৰ ভেলু দুটাক আমি আলফা আৰু বিটা বুলি ধৰিব পাৰো। চোৱা, এইখিনি জানিব লাগিব, আলফা যদি আৰু প্লাছ বিটা, যিহেতু x ৰ ভেলু কেইটা পাম, দুটা পাম, এই দুটাক আমি আলফা আৰু বিটা বুলি ধৰি ল'ম। আৰু সেই দুটা যদি যোগ কৰো, মানে শূন্য দুটা যদি যোগ কৰো, শূন্য দুটা কি আলফা প্লাছ আৰু বিটা, এই দুটাক যোগ কৰিলে আমি কি লিখিব পাৰো, -b/a। -b টো ক'ৰ পৰা আহিল, এই ইয়াৰ পৰা x ৰ পৰা কি হৈছে, x ৰ লগত যে আছে b, এইটো কি কোৱা হয়, x ৰ সহগ, এইটো হল b, আৰু এটা ফৰ্মুলা হিচাপত আমাক কি দিব লাগিব, মাইনাছ দিব লাগিব। আৰু এইটো কি হয়, x² ৰ সহগ, তো ইয়াতে লিখা যায় যে -x ৰ সহগ ডিভাইডেড বাই কি লিখা যায়, x² ৰ সহগ, যেহেতু এইটো কি হয়, x² ৰ সহগ, x² ৰ সহগ। হৈছে, এতিয়া চোৱা, শূন্য দুটা প্ৰথমতে কি কৰিব লাগে, যোগ কৰো, যোগ কৰিলে কি পাওঁ, -b/a। -b/a টো কি হয়, -b টো কি হয়, x ৰ সহগ, আৰু a টো কি হয়, x² ৰ সহগ, এনেকে লিখা যায়। তাৰপিছত শূন্য দুটা আমি যদি পূৰণ কৰো, তেনেহলে কি লিখিব পাৰো, আলফা ইনটু বিটা ইজ ইকুৱেল টু কি লিখা যাব, c/a লিখিম, তেতিয়া ফৰ্মুলা হিচাপে c/a। c টো কি হয়, c টো হয় ধ্ৰুবক পদ, ইয়াতে আমি লিখিব পাৰো ধ্ৰুবক পদ ডিভাইডেড বাই কি লিখিব পাৰো, a টো কি হয়, x² ৰ সহগ, x² ৰ সহগ। এইখিনি তোমালোকে বহিত আগতে লিখি ল'বা। এইখানে যেহেতু কি হয়, ইন্ট্ৰডাকশ্যন, মই ইয়াতে লিখি দি আছো, ইন্ট্ৰডাকশ্যন হৈছে, এইখিনি আমাৰ বেছিক, এইখিনি জানিব লাগিব, এইখিনি বেছিক বস্তু, এইখিনি জানিব লাগিব। এইখিনি হৈছে এইটো সমীকৰণৰ পৰা আমি কি পাম, x ৰ ভেলু কেইটা পাম, দুটা পাম। চোৱা, এতিয়া অনুশীলনী 2.2, অনুশীলনী 2.2 কি দিয়া আছে, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা। প্ৰথমতে কি কৰিব লাগিব, এই যিটো দ্বিঘাত বহুপদ দিয়া আছে, এই দ্বিঘাত বহুপদৰ পৰা কি উলিয়াব লাগিব, শূন্য উলিয়াব লাগিব। গতিকে দ্বিঘাত বহুপদ যিহেতু আছে, সেই হিচাপত কেইটা শূন্য পোৱা যাব, x ৰ ভেলু কেইটা পোৱা যাব, দুটা পোৱা যাব। আৰু যদি এটা থাকে, যদি এক ঘাত সমীকৰণ থাকে, তেনেহলে কেইটা পাম, এটা পাম। আৰু যদি ত্ৰিঘাত থাকে, x ৰ ভেলু কেইটা পাম, তিনিটা পাম। গতিকে আমাক দিয়া আছে কি, দ্বিঘাত বহুপদ দিয়া আছে, গতিকে কেইটা পাম, x ৰ ভেলু দুটা। এইটো কেনেকে কৰিবা, প্ৰথমতে তোমালোকে এইখিনি ফাৰ্ষ্ট ষ্টেপটো তোমালোকৰ মনত ৰাখিব লাগিব, এইটো অলপ জটিল হয়। চোৱা, প্ৰথমতে কি কৰিবা, এই লাষ্টৰ যে ধ্ৰুবক পদ থাকিব, এই ধ্ৰুবক পদ
আৰু এক্স স্কুৱেৰৰ লগত যিটো থাকিব এক্স স্কুৱেৰৰ লগত ইয়াতে কিছু নাই মানে কি আছে 1 আছে এইটো আৰু এইটো পূৰণ কৰিবা কিমান হ'ব 8 into 1 8 হ'ব তাৰপিছত কি কৰিবা এই 8 টোক ভাঙিবা 8 টো কেনেকে ভাঙা যায় চোৱা 2 into 4 কৰিলে কি পাম আমি 8 পাম তাৰপিছত 8 টোক আৰু কেনেকে ভাঙা যায় 8 into 1 তেনেহ'লে কি হ'ব 8 হ'ব এতিয়া চাবা তোমালোকে যে মাজৰ সংখ্যাটো কি আছে মাজৰ সংখ্যাটো আছে কি 2 গতিকে এতিয়া যে ভাঙিলা তাৰ পৰা চাবা যে কিহৰ পৰা কি মাইনাস কৰিলে বা প্লাস কৰিলে 2 হ'ব যদি আমি 8 ৰ পৰা 1 মাইনাস কৰো তেনেহ'লে কিমান হ'ব 7 হ'ব গতিকে ইয়াতেতো 7 নাই তাৰপিছত চাবা যদি 8 প্লাস 1 কৰো তেনেহ'লে কিমান হ'ব 9 হ'ব ইয়াতেতো 9 নাই তাৰপিছত ওপৰতত চাম যেহেতু 8 টোক আমি প্ৰথমতে 4 into 2 লিখিব পাৰো তাৰপিছত 8 is equal to 8 into 1 লিখিব পাৰো এতিয়া চোৱা যদি 4 ৰ পৰা 2 যায় তেনেহ'লে কিমান থাকিব 2 থাকিব গতিকে আমি এই 2 টোক কেনেকৈ লিখিব পাৰো যে 4 minus 2 বুলি লিখিব পাৰো এই 2 টো তাৰপিছত চোৱা 4 plus 2 কৰিলে কিমান হ'ব 6 হ'ব গতিকে ইয়াতেতো 6 নাই গতিকে 4 minus 2 লিখিব লাগিব চোৱা এতিয়া ইয়াতে লিখিছো যে x স্কয়াৰ আছে x স্কয়াৰ বহাইছো তাৰপিছত মাইনাস আছে মাইনাস দিছো এইটোৰ ঠাইত কি বহাইছো 4 minus 2 4 minus 2 টো কেনেকৈ পালো প্ৰথমতে এই 8 আৰু x স্কয়াৰৰ সহগৰ লগত পূৰণ কৰিলো ধ্ৰুবক পদ আৰু a পূৰণ কৰিলো পূৰণ কৰাৰ পিছত কিমান পালো 8 পালো 8 টো ভাঙিলো 4 into 2 কৰিলে 8 পোৱা যাব 8 into 1 কৰিলে 8 পোৱা যাব এতিয়া চাবা মাজৰ পদটো কি আছে মাজৰ পদটো আছে 2 গতিকে 4 minus 2 কৰিলে আমি কিমান পাম 2 পাম গতিকে 8 minus 1 কৰিলে আমি 2 নাপাও গতিকে 4 minus 2 কৰিলে আমি 2 পাম সেইকাৰণে 4 minus 2 লৈছো তো x স্কয়ার আছে x স্কয়ার লৈছো মাইনাস আছে মাইনাস আছে তাৰপিছত 2 ঠাইত কি লিখিছো 4 minus 2 তাৰপিছত x আছে x গতিকে ইয়াতে 2 ৰ লগত x পূৰণ আছিল এতিয়া কি হ'ব 4 minus 2 ৰ লগত x পূৰণ হ'ব তাৰপিছত -8 আছে -8 বহাইছো হৈছে এতিয়া চোৱা x স্কয়াৰ আছে x স্কয়াৰ দিছো তাৰপিছত কি কৰিছো এই 4 ৰ লগত এই x পূৰণ কৰিছো তেনেহ'লে 4 into x কৰিলে কি হ'ব 4x 2 ৰ লগতে কিন্তু x টো পূৰণ হ'ব যেহেতু ব্ৰেকেট দিয়া আছে গতিকে দুটাৰ লগতে পূৰণ হ'ব -2 আৰু x পূৰণ কৰিলে কিমান হ'ব -2x আৰু -8 আছে -8 এতিয়া কি কৰিবা চাবা এতিয়া কৰিব লাগিব x স্কয়াৰ আছে x স্কয়াৰ দিছো তাৰপিছত এই -2 যে আছে -2 আছে আৰু ব্ৰেকেটৰ ভিতৰত কি আছে 4x -2x এই -2 এই দুটাৰ লগতে কি হৈ যাব পূৰণ হৈ যাব যদি ব্ৰেকেটটো আমি উঠাই দিওঁ তেনেহ'লে x স্কয়াৰ লিখিলো তাৰপিছত মাইনাস ইনটু 4x তেনেহ'লে কি হ'ব -4x আৰু মাইনাস আৰু মাইনাস যদি পূৰণ কৰো কি হৈ যাব প্লাস হৈ যাব আৰু 2x আছে 2x লিখিলো তাৰপিছত মাইনাস আৰু -2x পূৰণ কৰিলে কিমান হ'ব +2x -8 আছে -8 দিছো তাৰপিছত চাবা যে এই দুটাৰ পৰা আমাৰ কি কমন যায় এই দুটাৰ পৰা কি কমন যায় x কমন যাব যেহেতু ইয়াতে 4x আছে ইয়াতে x স্কয়াৰ আছে গতিকে ইয়াৰ পৰা x কমন যাব ইয়াতে x আছে ইয়াতে x আছে গতিকে x কমন লৈছো আৰু ইয়াতে বাকি থাকে কি x - 4 x - 4 টো কি থাকে বাকি থাকে তাৰপিছত চাবা এই x - 4 টো আকৌ ক'ত লিখিব লাগিব ইয়াতে লিখিব লাগিব ইয়াতে লিখাৰ পিছত চাবা ইয়াতে x 2x - 8 আছে গতিকে ইয়াতে যদি x - 4 হয় তেনেহ'লে আগত এটা কি আহিব 2 কমন আহিব চাবা এই 2 ৰে যেতিয়া এইটো পূৰণ কৰি দিবা তেতিয়াহ'লে এই ওপৰটো আহিব লাগিব 2 into x কি হ'ব 2x হৈছে তাৰপিছত 2 into -4 কিমান হ'ব -8 হ'ব যেহেতু ইয়াৰ আগত প্লাস আছে গতিকে 2 +2 আৰু -4 পূৰণ কৰিলে কি হ'ব -8 হ'ব হৈছে তাৰপিছত চাবা অন্য দুটা লিখাৰ লাষ্টত কেনেকে লিখিবা এই x আৰু +2 একেলগে লিখিবা ব্ৰেকেটৰ ভিতৰত আৰু x - 4 দুটাৰ পৰা কমন গতিকে x - 4 হৈছে তাৰপিছত কি কৰিবা তাৰপিছত চাবা ইয়াৰ পৰা দুটা ভ্যালু পাম গতিকে x + 2 = 0 লিখা যায় আৰু x - 4 = 0 লিখা যায় তাৰপিছত এই 2 টো যদি সমান চিনৰ এইফালে আহে তেনেহ'লে কি হ'ব সমান চিনৰ যদি ৰাইট হেণ্ড সাইডত আহে কি হ'ব
ইয়াতে লেফ্ট হেণ্ড চাইডত আছে, যেতিয়া সমান চিহ্নৰ সোঁফালে আহিব তেতিয়া কি হ'ব, -2 হ'ব। +2 থাকিলে -2 হ'ব, -2 থাকিলে +2 হ'ব। গতিকে ইয়াতে +2 আছিল, ইয়াতে কি হ'ব, -2। আৰু ইয়াতে চোৱা, ইয়াতে -4 আছিল, যদি সমান চিহ্নৰ সোঁফালে যায় কি হ'ব, +4 হ'ব। হৈছে? এতিয়া আমি শূন্য দুটা কি হ'ল, শূন্য দুটা কি পালো, শূন্য দুটা হ'ল 4 আৰু -2। ইয়াৰ পৰা পাইছো 4 আৰু কি পাইছো, -2। যেহেতু দুটা শূন্য পাম, যেহেতু দ্বিঘাত বহুপদ, তাৰপিছত আমাৰ কি লিখিব লাগিব, x² ৰ সহগ। ইয়াতে চোৱা, x² ৰ সহগ মানে কি আছে, ইয়াতে কিছু নাই মানে কি আছে, 1 আছে। গতিকে আমি ইয়াতে কি লিখিব পাৰো, a = 1। মই ইন্ট্ৰডাকশ্যনত ক'লো যে x² ৰ সহগ কি হয়, a। গতিকে a = 1। আৰু x ৰ সহগ কি হ'ব, -2। যেহেতু x ৰ লগত কি আছে, -2 আছে, গতিকে -2। তাৰপিছত ধ্ৰুৱক পদটো কিমান আছে, -8 আছে। তাৰপিছত মই কি কৰিব লাগিব, ধৰি ল'ব লাগিব, যিহেতু ইন্ট্ৰডাকশ্যনত মই ক'লোৱে যে শূন্য দুটা আমি ধৰি ল'ম কি কি, আলফা আৰু বিটা। ইয়াতে চোৱা, শূন্য দুটা ধৰি ল'লো, ধৰা হ'ল শূন্য দুটা কি কি, আলফা আৰু বিটা, x = 4। এটা শূন্য কিমান পাইছো, 4, আৰু এটা শূন্য কিমান পাইছো, বিটা = -2। আলফা আৰু বিটা আমি কি কৰি ল'লো, ধৰি ল'লো। এতিয়া আমাৰ সত্যাপন কৰিব লাগে এতিয়া শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰিব লাগে। সত্যাপন কৰিলে কি কৰিম, প্ৰথমতে আমি কি কৰিম, প্ৰথমতে শূন্য দুটাৰ যোগফল উলিয়াম। শূন্য দুটাৰ যোগফল, যিহেতু আমি শূন্য দুটা ধৰি লৈছো আলফা আৰু বিটা, গতিকে যোগফল মানে কি, শূন্য দুটা যোগ কৰিব লাগিব। আলফা প্লাস বিটা যোগ কৰিলো, শূন্য দুটাৰ যোগফল কি হ'ব, আলফা প্লাস বিটা। গতিকে আলফাৰ ভেলুটো আমি কিমান পাইছো, আলফাৰ ভেলুটো 4 পাইছো, ইয়াতে 4 বহাইছো, আৰু প্লাস কি হ'ব, বিটাৰ ভেলু কি, -2 দিছো, +-2। এতিয়া চোৱা, 4 টো 4 থাকিব, আৰু মাইনাছ আৰু প্লাস পূৰণ কৰিলে কি হ'ব, -2। হৈছে? এতিয়া চোৱা, 4 ৰ পৰা যদি 2 বাদ দিওঁ কিমান থাকে, 2 থাকে। এতিয়া চোৱা, আমি কি লিখিব পাৰো, যে x ৰ সহগ কিমান আছিল, x ৰ সহগ কিমান আছিল, x ৰ সহগ b = -2। গতিকে -x ৰ সহগ / x² ৰ সহগ হৈছে। এতিয়া চোৱা, x ৰ সহগ আছিল -2, গতিকে -2 ইয়াতে আছিল, ইয়াতে কিমান পাইছো, 2 পাইছো। গতিকে মাইনাছ এটা কি কৰিব লাগে, আমাৰ ইয়াতে ল'ব লাগিব, x ৰ সহগ / x² সহগ। চোৱা, 2 টো কি হয়, 2 টো x ৰ সহগ হয় নে নাই, 2 টো x ৰ সহগ হয়। আৰু 2 ৰ তলত কিছু নাই মানে কিমান আছে, 1 আছে। 1 টো কি হয়, x² ৰ সহগ হৈছে। তাৰপিছত চাবা, এতিয়া আমি শূন্য দুটা কি, যোগফল আলফা আৰু প্লাস বিটা কৰিলো, কিমান পাইছো, 2 পাইছো। আমি লিখিছিলো ইন্ট্রোডাকশনে যে আলফা প্লাস বিটা = কি লেখা যায়, -b/a। তাৰপিছত চাবা, বিৰ ভ্যালু কিমান আছিল, বিৰ ভ্যালু তোমালোকে নিশ্চয় বহিত লিখি লৈছা। ইয়াতে মাইনাছ আছে, -2, বিৰ ভ্যালু পাইছো, কিমান পাইছো, বিৰ ভ্যালু -2 দিছো। ইয়াৰ ভ্যালু কিমান আছিল, 1 আছিল, 1 বহাইছো। এতিয়া চোৱা, মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কি হৈ যাব, প্লাস হৈ যাব। তলত কিমান আছে, 1 আছে, 1 দিছো। চোৱা, 2 যদি 1 ৰে ভাগ কৰো, কেইবাৰ যাব, 2 বাৰে যাব, গতিকে 2 হৈছে। তে চোৱা, শূন্য দুটা যোগফল আমি কিমান পাইছিলো, আলফা প্লাস বিটা কৰি 2 পাইছিলো। এতিয়া আমি ফৰ্মুলা হিচাপত বহালো যে আলফা প্লাস বিটা = কি লিখা যায়, আলফা প্লাস বিটা = -b/a লিখা যায়। আৰু মাইনাছ বিৰ ভ্যালুটো ইয়াতে বহাইছো, আৰু এৰ ভ্যালুটো বহাইছো, আমি সত্যাপন কৰিলো কি যে শূন্য দুটাৰ যোগফল কিমান হয়, 2 হয়। আৰু ইয়াতে আলফা প্লাস বিটা কৰিলেও ফৰ্মুলা হিচাপত কিমান হ'ব, 2 হ'ব। গতিকে এইটো আমাৰ সত্যাপন কৰা হ'ল। এতিয়া আমি চাম শূন্য দুটাৰ গুণফল, শূন্য দুটাৰ পূৰণফল বা গুণফল, আলফা × বিটা। গতিকে আলফাৰ ভ্যালু বহাইছো, বিটাৰ ভ্যালু বহাইছো, এই দুটা পূৰণ কৰিছো, 4 × -2 কিমান হ'ব, -8। -8 টো কি হয়, ধ্ৰুৱক পদ, গতিকে ইয়াতে ধ্ৰুৱক পদ লিখিছো। আৰু তলত কিছু নামত কিমান আছে, 1 আছে, 1 মানে কি, x² ৰ সহগ। তাৰপিছত আলফা × বিটা ফৰ্মুলা হিচাপত বহাইছো, ফৰ্মুলা হিচাপত কি হ'ব, c/a। c/a হলে কিমান হ'ব, c ৰ ভ্যালু কিমান, -8, আৰু a ৰ ভ্যালু কিমান, 1। -8ক যদি 1 ৰে ভাগ কৰো, কিমান বাৰ যাব, -8 বাৰে যাব। গতিকে এইটো আৰু এইটো হৈছে, সত্যাপন কৰা হৈছে নে নাই, ইয়াতো -8 পাইছো,
ইয়াতো -8 পাইছো। খালি তোমালোকে মনত ৰাখিব লাগে যে একবাৰ কি কৰিব লাগিব, শূন্য দুটা গুণ ফাল উলিয়াব লাগিব আলফা ইনটু বিটা, তাৰপিছত আৰু আকৌ কি কৰিব লাগে, আলফা ইনটু বিটা ইকুৱেল টু কি লিখা যায়, চি বাই এ, ফৰ্মুলা হিচাপত পাইছো, সেইটোৰ ভেলু বহাই দি প্ৰুভ কৰিব লাগে। হৈছে প্ৰথম ঘৰটো। দ্বিতীয়টো চোৱা, দ্বিতীয়টো কি আছে, দ্বিতীয়টো আছে 4s স্কয়াৰ মাইনাছ 4s প্লাছ 1। এতিয়া আমাৰ কি কৰিব, s স্কয়াৰ s এর ভ্যালু আমি কেইটা পাম, দুটা পাম। তো ইয়াতে কি দি আছে, 4s স্কয়ার মাইনাছ 4s প্লাছ 1 ঠিক আছে। তো প্রথমতে তোমালোকে এটাই কাম কৰিব লাগে, কি কৰিব লাগে, এই 4 আৰু এই 1 আৰু 4 কি কৰিব লাগে, পূৰণ কৰিব লাগে। আগত কি চিন আছে, তোমালোকে প্ৰথমতে কৰিব লাগিব 4 1 আৰু 4 পূৰণ কৰিব লাগিব। কিমান পাম, 1 আৰু 4 পূৰণ কৰিলে 4 পাম। গতিকে এই 4 টো ভাঙিম, কিমান কেনেকে ভাঙিম, 2 into 2 কৰিলেও কিমান পাম, 4 পাম। তাৰপিছত 4 into 1 কৰিলেও কিমান, 4 পাম। এতিয়া মাজৰ পদটো চাবা কি আছে, মাজৰ পদটো কি আছে, 4 আছে। গতিকে 4 টো আমি কেনেকে পাম, এই দুটা যে ভাঙিছো, ইয়াতে 4 2 into 2 কৰিলেও 4 পাম, 4 into 1 কৰিলেও 4 পাম। এতিয়া চোৱা 4 plus 1 কৰিলে কিমান হ'ব, এই মাজৰ পদটো পাব লাগিব আমাৰ। তো 4 plus 1 কৰিলে 5 হ'ব, গতিকে মাজৰ পদটো নাপাওঁ। এতিয়া মাইনাছ কৰি চাম, 4 minus 1 কৰিলে কিমান হ'ব, 3 হ'ব। মাজৰ পদটো পাইছে নেকি, পোৱা নাই। এতিয়া চোৱা নেক্সটটো চাম আমি, কি আছে 2 plus 2 কৰিলে কি হ'ব, 4 হ'ব। গতিকে আমি 4 পাইছো। আৰু 2 minus 2 কৰিলে কি হ'ব, 0 হ'ব, এইটো নহ'ব। 2 plus 2 কৰিলে 4 হ'ব, এইটো আমি পাইছো, যিহেতু ইয়াতে 4 আছে। গতিকে আমি এতিয়া লিখিব পাৰো যে, এতিয়া আমি কি লিখিব পাৰো যে 4s স্কয়াৰ, ইয়াতে মাইনাছ আছে, মাইনাছ দিব লাগিব। তাৰপিছত ব্ৰেকেটৰ ভিতৰত তোমালোকৰ কি লিখিব লাগিব, এইটো লিখিব লাগিব যে 2 plus 2 কৰিলে আমি কিমান পাম, 4 পাম। গতিকে 4 লিখিছো। তাৰপিছত ইয়াতে s আছে, s লিখিছো, প্লাছ 1। তাৰপিছত চাবা 4s স্কয়াৰ, এতিয়া এই s টো এই দুটাৰ লগতে পূৰণ হৈ আছে, গতিকে আমি পূৰণ কৰি দিম। মাইনাছ মাইনাছ দিছে, ব্ৰেকেটৰ ভিতৰত দিব লাগিব তোমালোকৰ। 2 into s কৰিলে 2s, প্লাছ 2 into s 2s, তাৰপিছত প্লাছ 1। এতিয়া এই মাইনাছটো এই দুটাৰ লগতে পূৰণ হৈ আছে, গতিকে এতিয়া পূৰণ কৰিব লাগিব। 4s স্কয়াৰ মাইনাছ মাইনাছ আৰু প্লাছ 2s পূৰণ কৰিলে কি হ'ব, মাইনাছ 2s, আৰু মাইনাছ আৰু প্লাছ 2s পূৰণ কৰিলে কি হ'ব, মাইনাছ 2s প্লাছ 1। ইয়াৰ পৰা চাবা কি কমন পাবা, ইয়াতে আছে 2s আৰু ইয়াতে আছে 4s। ইয়াতে 2 into 2 কৰিলে কি হ'ব, 4 হ'ব। গতিকে ইয়াতে s আছে, ইয়াতে আছে, ইয়াতে s দুটা আছে, ইয়াতে এটা আছে, গতিকে ইয়াতে কমন যাব, 2s টো কমন যাব। বুঝছে, এই দুটাৰ পৰা কমন যাব। এতিয়া চোৱা কমনটো কেনেকৈ গ'ল, এইটো তোমালোকে যদি বুজি নোপোৱা, মই চাইডত কৰি দি আছো। চোৱা ইয়াতে কিমান আছে, এই দুটাৰ পৰা কমন ল'ব লাগিব প্ৰথমতে। ইয়াতে আছে 4s স্কয়াৰ, 4s স্কয়াৰটো আমি কেনেকে ভাঙিব পাৰো, 2s into 2s লিখিব পাৰো নে নাই, চোৱা 2 into 2 কৰিলে কি হ'ব, 4 হ'ব। আৰু s আৰু s পূৰণ কৰিলে কি হ'ব, s স্কয়াৰ হ'ব। হৈছে, হৈছে। তাৰপিছত চোৱা এইটো ইয়াতে কি আছে, 2s আছে, গতিকে ইয়াতে 2s লিখিম। চোৱা 2s আমি কেনেকে লিখিব পাৰো, 2s আমি 2s লিখো। চোৱা ইয়াৰ পৰা কি আছে, এই 2s টো কমন যাব না নাই, যাব। ইয়াৰ পৰা যদি 2s কমন যায়, ইয়াতে কি থাকে, ইয়াতে 1 লিখিব পাৰো। গতিকে ইয়াৰ পৰা আমি কি কৰিলো, এই 2s টো এই দুটাৰ পৰা 2s কমন ললো। ইয়াতে কি থাকিব, ইয়াতে 2s টো থাকিবই, 2s লিখিলো। তাৰপিছত মাইনাছ আছে, মাইনাছ। ইয়াতে ইয়াতে এতিয়া 2s টো ইয়াৰ পৰা গ'ল, এতিয়া তেনেহ'লে ইয়াতে কি থাকিল, 1 টো আমি লিখিব পাৰো, সেইকাৰণে 1 লিখিছো। বুঝছে, তাৰপিছত চাবা ইয়াতে এই 2s minus 1 টো ইয়াতে লিখিব লাগিব। এই 2s minus 1 টো যে ইয়াতে লিখিলা, আকৌ এই দুটাৰ ইয়াতে লিখিব লাগিব। এতিয়া চাবা এইটো কিৰে পূৰণ কৰিলে পূৰণ কৰিলে ওপৰতটো পাম। যদি আমি মাইনাছ 1 ৰে পূৰণ কৰি দিওঁ, চোৱা তে মাইনাছ 1 into 2s কি হ'ব, মাইনাছ 2s, মাইনাছ 1 কি হ'ব, প্লাছ 1। হৈছে যে এনেকে তোমালোকৰ কৰিব লাগিব। এইখিনি তলত কি লাগিব, তোমালোকে দুটা তিনিটা গণিত কৰিলে হৈ যাব। এতিয়া আমি কি লিখিম, 2s minus 1 দুটাৰ পৰাই আহিব। তাৰপিছত 2s আৰু ইয়াতে কি আছে, মাইনাছ 1 টো লিখিলো। এতিয়া ইয়াৰ পৰা কি কৰিম, দুটা শূন্য উলিয়াম। ইয়াৰ পৰা দুটা শূন্য কেনেকে উলিয়াম, so 2s minus 1 is equal to 0 লিখা যায়, আৰু 2s minus 1 is equal to 0। তে 2s minus 1 টো যদি সমান মানে বাও ফালৰ পৰা যদি সোঁফালে যায়, তেনেহ'লে কি হ'ব, মাইনাছ 1 থাকিলে কি হ'ব, প্লাছ 1 হ'ব। হৈছে, আৰু চোৱা 2 টো ইয়াৰ লগত কি হয়, ইয়াতে 2s থাকিল, s ৰ লগত 2 টো কি হৈ আছে,
ইয়াতে পূৰণ হৈ আছে আৰু যদি সমান চিহ্নৰ সোঁফালে যায় তেনেহ'লে কি হ'ব হৰণ হ'ব, গতিকে 1/2 হ'ব, s ৰ ভেলুটো কি হ'ব 1/2 হ'ব। আৰু ইয়াতো সেম একেই হ'ব, এই -1 যদি সমান চিহ্নৰ সোঁফালে যায় কি হ'ব +1 হ'ব, আৰু 2 s ৰ লগত কি হৈছে পূৰণ হৈ আছে আৰু সোঁফালে গ'লে কি হ'ব হৰণ হ'ব। হৈছে? ইয়াৰ পৰা আমি কি কৰিলো দুটা শূন্য উলিয়ালো। এতিয়া লিখিব লাগিব যে আমাৰ শূন্য দুটা হ'ল কি 1/2 পালো দুটাই। গতিকে এতিয়া লিখিব লাগিব যে s স্কয়াৰ সহগ কি হয়, এর ভ্যালু কিমান আছিল 4, যেহেতু আমি কি পাইছিলো 4s স্কয়ার মাইনাস 4s প্লাস 1 সমীকৰণৰ পৰা এইটো লিখিব লাগিব যে s স্কয়াৰৰ লগত যেটো আছিল সেইটো কি হয় s স্কয়াৰ সহগ a বুলি আমি কি কৰো কনসিডাৰ কৰো, এই a টো কি হয় 4 হয়, আৰু s ৰ সহগ b কিমান হ'ব -4, আৰু ধ্ৰুবক পদ c কি হ'ব 1 হৈছে। এতিয়া ধৰা হল শূন্য দুটা আলফা আৰু বিটা বুলি ধৰি লম, আলফা ½ বিটা ½ হৈছে। শূন্য দুটা প্ৰথমতে কি কৰিম আমি যোগফল উলিয়াম, প্ৰথমতে কি কৰিম শূন্য দুটাৰ যোগফল উলিয়াম, শূন্য দুটাৰ যোগফল কি হ'ব আলফা প্লাস বিটা, আলফাৰ ভ্যালু কিমান পালো হাফ প্লাস বিটাৰ ভ্যালু হাফ, গতিকে 2 আৰু 2 লসাগু কিমান 2, আৰু এতিয়া চোৱা এইটো কেনেকে কৰিবা, বি আছে কিমান প্লাস হাফ প্লাস হাফ, এতিয়া চোৱা এই 2 আৰু 2 লসাগু কিমান হ'ব 2 জানো। এতিয়া চোৱা এতিয়া ওপৰত কি লিখিবা, ওপৰত তোমালোকে চোৱা এই 2 এৰে এই 2 ভাগ কৰিবা, 2 ৰে 2 ভাগ কৰিলে কিমান কেইবাৰ যাব একবাৰ যাব, 2 1 গুণ 2 একবাৰ যাব, এই 1 এৰে আকৌ এই একক পূৰণ কৰিব লাগিব, তেনেহ'লে কি হ'ব 1 into 1 1 হৈ যাব, প্লাস আছে প্লাস দিবা, আকৌ কি দিবা এই 2 এৰে 2 ভাগ কৰিবা কিমান হ'ব একবাৰ যাব, আৰু এই 1 এৰে আকৌ এই একক পূৰণ কৰিলে কিমান হ'ব 1 হ'ব। এটি কিমান লিখা যায় 2/2, এইটো জাস্ট মই আউটৰ কাৰণে কৰি দিছো, এইটো তোমালোকক বুজাৰ কাৰণে কৰি দিছো, 1 হৈ যাব। গতিকে মই সেম এই একেই এনেকৈ কৰিছো যে 2/2 হয়, 2/2 হলে কিমান 2 ৰে ভাগ কৰিলে কিমান যাব একবাৰ যাব, ইয়াতে তোমালোকে কি লিখিব লাগিব মাইনাস s ৰ সহগ ডিভাইডেড বাই s স্কয়াৰ সহগ, এইটো লিখি দিব লাগিব তোমালোকে লাষ্টত। এইখিনি কৰাৰ পিছত শূন্য দুটা যোগফলৰ কৰি উলিয়াৰ পিছত তোমালোকৰ এইটো লিখি দিব লাগিব। তাৰপিছত আমি ফৰ্মুলা হিচাপে জানো যে আলফা প্লাস বিটা কি লিখা যায় -b/a, এতিয়া b ৰ ভ্যালু কিমান পাইছো আমি 4, আৰু -4 b ৰ ভ্যালু কিমান আছিল -4, আৰু আগত এটা মাইনাস আছে এর ভ্যালু কিমান 4, গতিকে মাইনাস আৰু মাইনাস পূৰণ কৰিলে কি হ'ব যে প্লাস হৈ যাব, প্লাসটো লিখার দরকার নাই, 4 কিমান হ'ব 4 হলে 4 4 ভাগ কৰিলে কেইবাৰ যাব একবাৰ যাব, হৈছে এই 1 আৰু একে হল, গতিকে সত্যাপন কৰা হল, শূন্য দুটা যোগফল বুলি সত্যাপন কৰা হল, হৈছে। এতিয়া শূন্য দুটা পূরণফল সমানুপাতিক, শূন্য দুটার পূরণফল আলফা ইন্টু বিটা, আলফার ভ্যালু কিমান হাফ, বিটার ভ্যালু কিমান হাফ, দুটা পূরণ করে দিলে কি হবো তলে তলে পূরণ উপরে উপরে পূরণ, এই 2 আর 2 পূরণ করবে 4, আর 1 আর 1 পূরণ করে দিলে কিমান হবে 1 হবে, একটু তলে তলে পূরণ করে দিলে একটু উপরে উপরে পূরণ করে দিলে হয়েছে 1/4। কি লিখা যায় এতে ধ্রুবক পদ ডিভাইডেড বাই x স্কয়ার হবে, ধ্রুবক পদটো 1 আছে, ধ্রুবক পদ ডিভাইডেড বাই x স্কয়ার হবে কিমান আছে 4 আছে 4 হয়েছে। তারপরে কি করে লিখব আলফা ইনটু বিটা, ফর্মুলা হিসেবে তো আমি জানো ইন্ট্রোডাকশনত, যদি চোৱা নাই আগতে চাই লোৱা, আলফা ইনটু বিটা ইজ ইকুয়াল টু কি লিখা যায় c/a, c এর ভ্যালু কিমান 1 আৰু এর ভ্যালু কিমান 4, গতিকে দুটো হৈছে সত্যাপন কৰা হল, হৈছে। তো আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত কৰিলো, ইয়াৰ পৰা ৰেগুলাৰ ভিডিও পাবা তোমালোকে, গতিকে চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু কমেন্ট এটা কৰি দিবা, থেংক ইউ।